নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা মই বিশেষ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনিছোঁ আৰু এটা বিশেষ দৃশ্য আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। আচলতে মই এটা বেলেগ পৰিৱেশত আছোঁ। প্ৰথমতে গোটেই পৰিৱেশটো এবাৰ চাই লওক আপোনালোকে, তাৰ পাছত আপোনালোকক গোটেই সবিশেষ মই জনাম। প্ৰথমতে পৰিৱেশটো চাওঁ, যদিটো দেখুওৱা এক ব্যস্ততাপূৰ্ণ, আচলতে নিশা এতিয়া প্ৰায় 12টা বাজি গৈছে, কিন্তু এনেকুৱা সময়তো এই ব্যস্ততাপূৰ্ণ এক আচলতে পৰিৱেশৰ মই মাজত আছোঁ। পৰিৱেশটো যদি এবাৰ দেখাওঁ, এইফালে আপুনি যদি দেখে এইফালে লাইট, এইবিলাক LED লাইট জ্বলি আছে। এইটো এটা খেৰৰ ঘৰ, একদম ধুনীয়াকৈ এটা ছেটআপ বনি আছে আৰু এইবিলাক দেখিছে বাঁহৰ এইবিলাক খুব ধুনীয়াকৈ বনি আছে আৰু সেইফালে লাইট জ্বলি আছে, একদম পূৰা হেল'জেন পূৰা লাগি আছে। সমগ্ৰ একদম পৰিৱেশ আপুনি এইফালে যদি চাই পূৰা ব্যস্ততাপূৰ্ণ এটা পৰিৱেশ, আচলতে এটা গোটেই সম্পূৰ্ণ ছেটআপ ৰেডি হৈ আছে। আৰু এইটোৰ পৰা নিশ্চয় আপোনালোকে ভাবিছে যে মই কোনোবা চিনেমা শ্বুটিং চলিত আছোঁ নেকি, কাৰণ এইখন পথাৰ, মুকলি পথাৰৰ মাজত এটা খেৰৰ ঘৰ নিৰ্মাণ কৰা হৈছে। এনেদৰে লাইট জ্বলি আছে, LED লাইট জ্বলি আছে, সমগ্ৰ পোহৰাই আছে গোটেই পৰিৱেশটো। চিনেমা শ্বুটিঙৰ দৰে এক পৰিৱেশ চলি আছে, কিন্তু মই পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকে, কিন্তু সমগ্ৰ পৰিৱেশটো মই দেখুৱাই আছোঁ। কিন্তু মই চিনেমা শ্বুটিং চলিত নাই, মই আছোঁ চিনেমাত দেখুওৱা স্থলীত। যোৰহাট জিলাৰ তিতাবৰ ঢলি এখন পথাৰ, আৰু ঢলি পথাৰত হ'বলৈ গৈ আছে অহা 14, 15, 16 মাৰ্চত হ'বলৈ গৈ আছে এখন বিশাল মহোৎসৱ, ছবিৰ মহোৎসৱ। অসমকে ধৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াত ছবিৰ প্ৰদৰ্শিত হ'ব। গ্ৰাম্যাঞ্চলৰ ৰাইজে ইয়াত ছবি দেখিবলৈ পাব। বহুতকেইখন ভাল ভাল গুণগত ছবি আহিছে। সেই কথাখিনি আমি পাতিম, সেই কথাখিনি পৰৱৰ্তী পৰ্যায়ত পাতিম। কিন্তু আপুনি যিসকল মানুহক দেখি আছে, এই যিসকল লোক আছে, এইসকল লোক কিন্তু আপুনি দেখি থকাৰ সাধাৰণ লোক নহয়। প্ৰতিজনে একোজন বিশেষ ব্যক্তি। মই তেওঁলোকৰ লগত চিনাকি হ'ম। মই গৈ আছোঁ আৰু এনেদৰে পৰিৱেশটো মই দেখুৱাই গৈছোঁ, মই কথা পাতিম, পৰিৱেশটো দেখুৱাই আছোঁ। এয়া দেখিছে কাঠ, এইবিলাক কাঠ আনি পিনি এনেদৰে কৰি আছে, কি কৰি আছে বা কিহৰ কাৰণে এইবিলাক কৰি আছে, সকলো মই আপোনালোকক মই জনাম। আৰু এয়া আমাৰ লগত আছে আৰু এজন যুৱক, খুব সক্ৰিয়ভাৱে লাগি আছে। দেখিছে কেইবাটাও ভাইটি ইয়াত কামত লাগি আছে। কি বনাই আছা? আমি এই মূল যিখন তোৰণ হ'ব, তোৰণখনৰ বাবে কাম লগাই আছোঁ। মোৰ তোৰণৰ কাৰণে লাগে। কিমান দিনৰ পৰা লাগি আছে ইয়াত? ইয়াত আমাৰ আজি প্ৰায় 10-15 দিন মানে হ'ল। কেইজন মানুহ লাগি আছে? আমাৰ কণ্টিনিউ আছে ইয়াত 8জন মানুহে লাগি আছোঁ। তাৰ ৰাতিয়ে দিনে কাম চলি আছে। লাইট চাইট লগাই লৈছোঁ। ৰাতি 2টালৈকে কৰাও ইয়াত মানে সময় হৈছেগৈ। ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 2টালৈকে কৰা হৈছে। নিশ্চয়কৈ। আৰু এইজন যুৱকক আপোনালোকে হয়তো চিনি পাবও পাৰে, মোৰ দৰ্শকসকলে এইজন যুৱকক চিনি পাব পাৰে। মই সমীৰণক চিনাকি কৰাই দিছোঁ। সমীৰণ, তুমি এনে সাধাৰণতে কেনেকুৱা কামত, কি কামত জড়িত হৈ থাকা? মই বিশেষতঃ কেমেৰাৰ লগত জড়িত। কেমেৰাৰ আঁৰত থাকি মানে সকলোৰে হয় ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফীৰ কাম কৰোঁ আৰু তেনেকৈ মানে অভিনয়ৰ লগত জড়িত হৈ থাকে, ৰাসৰ লগত জড়িত হৈ থাকে, ভাওনাৰ লগত জড়িত হৈ আছে, কেমেৰাৰ লগত জড়িত হৈ থাকে। এজন সমীৰণ দত্ত। আৰু এই সমীৰণে বৰ্তমান এতিয়া কি কামত লাগি আছে আপুনি দেখিছে। ইয়াত কাঠৰ লগত লাগিছে। পেণ্ডেলৰ মানুহে যেনেদৰে ৰাতি ৰাতি কাম কৰে যে, সেই তেনেদৰে কাম কৰি আছে। এইবিলাক ভাইটি দেখিছে, একোজন আচলতে নিপুণ শিল্পী তেওঁলোক। কিন্তু এতিয়া দেখিছে আপোনালোকে পেণ্ডেলৰ কামৰ যেনেকৈ পেণ্ডেলৰ লোকসকলে যেনে কাম কৰে, দিনে ৰাতিয়ে কষ্ট কৰে, সেই তেনেদৰে এতিয়া কিন্তু ৰাইজক, গ্ৰাম্যাঞ্চলৰ ৰাইজক এতিয়া চিনেমা দেখাবৰ কাৰণে ৰাতি দিনে কষ্ট কৰিছে, নহয় নে? হয় হয়, নিশ্চয়কৈ। আমি সদায় চিনেমা বনাই আছোঁ, কিন্তু আমাৰ গাঁও অঞ্চলৰ দৰ্শকসকলে সেই উপভোগ কৰিবলৈ নাপায়। আৰু আমাৰ প্ৰচেষ্টা যে আমাৰ গাঁও অঞ্চলৰ দৰ্শকসকলেও মানে চিনেমাৰ পৰিৱেশটো পাওক, আৰু সেইকাৰণে গ্ৰাম্য অঞ্চলত নৰাৰে ঘৰ সাজি, হল ঘৰ সাজি আমি সম্পূৰ্ণ মানে চিনেমা দেখাবৰ বাবে প্ৰস্তুতি চলাই আছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কি চিনেমা আহিব অকণমান যদি তুমি আভাসটো দিব পাৰা? ইয়াত আমাৰ যিসমূহ পুৰস্কাৰপ্ৰাপ্ত কিছুমান চিনেমা থাকিব, লগতে এইবাৰ নতুনকৈ সংযোজন কৰা হৈছে চুটি ছবি। এইবাৰ চুটি ছবিও দেখুওৱা হ'ব, গতিকে খুব দৰ্শকে ভাল পাব। আহক, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহিলেহে আমাৰ এই কষ্টখিনি সাৰ্থক। আৰু দেখিছোঁ যে এটা খুব ধুনীয়াকৈ নৰাৰে বাঁহেৰে খুব ধুনীয়াকৈ এটা ঘৰ বনাইছে, কিহৰ কাৰণে বনাইছে? যিহেতু আমাৰ অনুষ্ঠানটোৰ নাম হৈছে গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ, গতিকে গ্ৰাম্য অঞ্চলৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে আমি ইয়াত ঘৰ প্ৰস্তুত কৰি লৈছোঁ। এয়া জেওৰাৰ দিছোঁ পৰিৱেশ। গতিকে গ্ৰাম্যাঞ্চলত আমাৰ যেনেকৈ লোকসকল বসবাস কৰে, সেই পটভূমি এটা সৃষ্টি কৰিবলৈ আমি এইটো এটা সম্পূৰ্ণ আসাম মানে অসম আৰ্হি এটা ঘৰ, সম্পূৰ্ণ এটা অসমীয়া এখন অসমৰ যিখন নিভাঁজ ছবি, সেই গাঁৱৰ যিখন ঘৰ এখনৰ ছবিখন তেওঁলোকে দাঙি ধৰিব চেষ্টা কৰিছে। ধুনীয়াকৈ নৰাৰে খেৰেৰে একদম বাঁহেৰে বনাইছে, তাৰ লগে লগে তেওঁলোকে জেওৰা দিছে, নঙলা দিছে, আৰু তাৰ ওপৰত লিখা থাকিব, এটা বিশেষ এটা শব্দ থাকিব। তাত কি থাকিব? সেইটো হৈছে আমাৰ চলচ্চিত্ৰ আড্ডা। চলচ্চিত্ৰ আড্ডা, য়েছ, চলচ্চিত্ৰ আড্ডা। মই কৈছোঁৱে যে 14, 15, 16 মাৰ্চত ইয়াত চলচ্চিত্ৰৰ আড্ডা, চলচ্চিত্ৰ ৰসিকৰ কাৰণে খুব এটা ধুনীয়া আচলতে পৰিৱেশ সৃষ্টি হ'ব। 3টাকৈ দিন ইয়াত অসমৰে নহয়
ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলচ্চিত্ৰ ইয়াত প্ৰদৰ্শিত হ'ব আড্ডা হ'ব ইয়াত আৰু যিটো মই ঘৰৰ কথা কৈছোঁ প্ৰথম মই যিটো গৃহৰ পৰা মই আহিছিলোঁ সেই গৃহটো মই অলপ দূৰৰ পৰা যদি মই দেখাব পাৰোঁ চব খুব ধুনীয়াকৈ দেখিছে কেনেকৈ গছৰ আঁৰত এক আচলতে একদম পূৰা সম্পূৰ্ণ কলাজৰ নিচিনা এটা পৰিৱেশ কলাৰ এটা কলাত্মক এটা পৰিৱেশ এতিয়া ইয়াত ৰচিত হৈ আছে খুব ধুনীয়া লাগিছে লাইটৰ যেতিয়া এইফালে আপোনাৰ পোহৰ গৈছে ঘৰটোৰ সৈতে কি ধুনীয়া পৰিৱেশ সঁচাকৈ যেন অসমীয়াৰ এখন ঘৰ আমি ইয়াত দেখিবলৈ পাইছোঁ অমৰ আছে অমৰ হৈছে আমাৰ কেমেৰা খুব এক্সপাৰ্ট আৰু বিয়াবিলাকত ফটো মাৰি ফুৰে চিনেমাত শ্বুটিং কৰে গানৰ শ্বুটিঙত জড়িত হৈ থাকে অমৰ কেনেকুৱা লাগিছে ইয়াত এতিয়া একদম দেখিছোঁ খুব ব্যস্ত হৈ আছে তাকে আজি বহুত দিনৰ পৰা লাগি থকা হৈছে যিমান পাৰিছোঁ আমি চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰি আছোঁ আমাৰ এই ঘৰটোৰ লগতে এইফালে হলো বনি আছে দুটাকৈ আৰু বাকী ষ্টল বহিব বাকী আৰু কেমেৰা পিছতে থাকে সদায় কেমেৰা পিছত থাকে সদায় চিনেমা গান সুন্দৰ সুন্দৰ মানে যুৱতীক ফটো মাৰি ফুৰা কিন্তু এতিয়া ৰাতি ৰাতি কামত লাগিছা ৰাতি ৰাতি লাগিবলগীয়া আছে নহ'লে সময় বহুত কম আছে আৰু সেই হিচাপত আমি সোনকালে কামটো আজৰি কৰি পিনি মানুহ যিমান আহিব চাবৰ কাৰণে তেওঁলোকৰ কাৰণে চাব পৰা মানে উপযুক্ত কৰি তুলিব লাগিব সোনকালে কিবা কিবি খাদ্য ওলাব নেকি বা মানে ধৰি লওক থলুৱা খাদ্য আছে কিবা সম্ভাৰ হ'ব নেকি খাদ্য ওলাব আমাৰ ইয়াত যিখিনি ষ্টল বহিছে তাত ষ্টল আহিব তাত আমাক থলুৱা খাদ্য আহিব আপোনাৰ মিচিং সম্প্ৰদায়ৰ আপোনাৰ আপং চাইমদ এনেকুৱা বস্তু ওলাব আমাৰ ইয়াত গাহৰি আপোনাৰ সকলোবোৰ বস্তু থলুৱা খাদ্য সম্ভাৰো হ'ব হয় ইয়াত আচলতে থলুৱা খাদ্য সম্ভাৰ হ'ব চিনেমাৰ আড্ডাৰ আপুনি ভাগ লোৱাৰ লগে লগে কিন্তু থলুৱা খাদ্যৰো আপুনি জুতি ল'ব পাৰিব এই ধলি পথাৰত তিতাবৰ ধলি পথাৰত কৃষ্ণচূড়াৰ যিখন পাৰ্ক আছে সেই পাৰ্কত এই আপুনি পৰিৱেশটো চাবলৈ আহিব লাগিব 14, 15, 16 মাৰ্চত আৰু মই কৈছোঁ যে খুব ধুনীয়া এক পৰিৱেশ হ'ব আৰু যিহেতু ইয়াত চলচ্চিত্ৰ পৰিচালক আহিব চলচ্চিত্ৰ প্ৰযোজক আহিব অভিনেতা আহিব যি ৰীমা বৰা অনুনাথ নামৰ যিখন ছবি তেওঁৰ পুৰস্কাৰপ্ৰাপ্ত ছবি আহিব জাহ্নু বৰুৱা আহিব আৰু এনেদৰে আচলতে খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব চলচ্চিত্ৰ ৰসিকসকলৰ কাৰণে বোলছবি ৰসিকসকলৰ কাৰণে খুব এখন ধুনীয়া আচলতে এটা পৰিৱেশ তেওঁলোকে গঢ়িবলৈ চেষ্টা কৰিছে আমাৰ মেনেজাৰ আছে অসীম আমি যাক মিয়া বুলি কওঁ সাধাৰণতে মোৰ খুব আগতে পুৰণা এগৰাকী ভাতৃ তুমি বোলে মেনেজাৰ দায়িত্ব পালন কৰিছে ইয়াত একচুৱেলি মেনেজাৰ মানে চবেই নামটো কৰি ল'লে মেনেজাৰ একচুৱেলি মোক কৈছিলে যে অলপ ধুনীয়া ধুনীয়া কাম চাম যিবিলাক চলি আছে চব পিনে হলচল বনি কিবা আছে সেইখিনি হৈছে নাই কামবিলাক হৈছে কমপ্লিট হৈছেগৈ অলপ বাকী আছে আৰু আমাৰ কেমেৰাৰ পিছফালে আছে মোৰ বন্ধু আমাৰ শশাংক শইকীয়া আছে কেমেৰাটো মই বেলেগ এজনক দি আমাৰ সমীৰণক দি আমাৰ শশাংকৰ পৰা মই মন্তব্য ল'বলৈ চেষ্টা কৰিম শশাংকৰ এগৰাকী মোৰ বন্ধু প্ৰায় দুটাকৈ দৰ্শক এই আচলতে কেমেৰাৰ লগত জড়িত হৈ আছে প্ৰায় 2005 চনৰ পৰা কেমেৰাৰ লগতে জড়িত হৈ আছে আৰু আজিও 2025 চনতো কেমেৰাৰ লগতে জড়িত হৈ আছে চিনেমা VCD তথ্যচিত্ৰ বিভিন্ন চিনেমা ফটোগ্ৰাফীত আপুনি ইয়াৰ নাম দেখিবলৈ পাব ই বিভিন্ন ভাল ভাল কাম কৰিছে কেইবাখনো ছবিয়ে ইয়াৰ পুৰস্কৃত হৈছে ইয়াৰ যিখিনি চিনেমা ফটোগ্ৰাফীক প্ৰশংসা কৰিছে বহু কেইগৰাকী চলচ্চিত্ৰ সমালোচকে মই শশাংক চলাই আহিছোঁ এই পৰিৱেশটো আচলতে দেখিছোঁ যে খুব কষ্ট কৰিছে কেমেৰাৰ পিছত থকা গোটেই এটা শ্বুটিঙৰ নিচিনা পৰিৱেশ কিন্তু শ্বুটিং নহয় ইয়াত চিনেমা দেখাবৰ কাৰণে এটা খুব ব্যাপক আয়োজন চলি আছে এইটো মই বুজাব নোৱাৰোঁ আজি যথেষ্ট দিন হ'ল আমি ইয়াত মানে লাই খুঁটা পুতা দিনাখনৰ পৰা এতিয়ালৈকে সেইটো এটা বেলেগ এটা আনন্দ বেলেগ এটা আনন্দ কাৰণ ইয়াত আমি শ্বুটিঙত যিটো আনন্দ হয় আমি ইয়াতো সেইটো একে আনন্দত মানে কামখিনি সেইটো জোচত কাম কৰি আছোঁ আৰু ইতিমধ্যে প্ৰায় আমি সমাপ্তিৰ পথত আৰু অকণমান সজাবলৈ বাকী আছে এনেই কামবিলাক সুচাৰুৰূপে হৈছেগৈ আৰু আমি দৰ্শকক কেনেকুৱা লাগিছে এতিয়া চিনেমা বনোৱা মানুহে চিনেমা দেখাবৰ কাৰণে বিশেষকৈ গ্ৰামাঞ্চলত এইটো যুঁজা চলিছে তোমালোকে নিজে কষ্ট কৰিছা নিজে কামত লাগিছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কাৰণ কি কিছুমান মানুহে এতিয়া চিনেমা হল দেখিয়ে পোৱা নাই গ্ৰামাঞ্চলৰ কিছুমান মানুহ এতিয়া ধৰক টাউন নেদেখাকৈ হয়তো তেওঁলোক ঢুকাই গৈছে বা এতিয়া এনেকুৱা ধৰণৰ এতিয়া আমি সেইকাৰণে গ্ৰাম্য পটভূমিত আৰু মানে গাঁৱত এতিয়া আমি হলো ঠিক নৰাৰে সাজি এতিয়া তাত এতিয়া গাঁৱৰ ওচৰৰ মানুহে আহি বা চাব পাৰিব মানে ইমান কথা কোৱা অভ্যাস নাই কেমেৰা পিছফালে থকা মানুহ খুব এজন ভাল ফটোগ্ৰাফাৰ আগতে এডিটিং কৰিছিলে ভিডিঅ' এডিটিং কৰিছিলে আৰু এতিয়া চিনেমা ফটোগ্ৰাফীৰ লগত জড়িত হৈ আছে বহুত চিনেমা বা বহুত ভিডিঅ' বনাইছে গান বনাইছে বহুত আৰু মোৰ লগত একেলগে আমি ফটোগ্ৰাফী শিকিছিলোঁ আমি একেলগে ফটোগ্ৰাফী শিকাৰ পৰা বন্ধুত্ব গাঢ় হৈছিলে তেতিয়াই পৰা আজি দুটা দশকৰ পূৰ্বৰ পৰা আৰু এতিয়াও সেই বন্ধুত্ব আঁতত আছে হয় আৰু আঁতত থাকে অনাগত দিনতো বুঢ়া বয়সলৈকে থাকিব নিশ্চয় থাকিব মানে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াত আহক চিনেমা চাওক
আৰু দেশী বিদেশী চিনেমাটো আহিবই আমি গোটেই আমাৰ টিমৰ মানুহখিনিয়ে কৰা চিনেমা এখনো আমাৰ ইয়াত শ্ব' হ'ব মিচিং ছবি ইয়াকাচি ডাটাৰ বুলি ইয়াকাচি ডাটাৰ সেইখন হয় জয়ন্ত মাধৱ দত্ত পৰিচালনাত ৰাজেশ্বৰ নহয় কি কয় নমিনেশ্যন হৈছে বেংগলোৰ ফিল্ম ফেষ্টিভেলত তাৰপিছত আমাৰ ইয়াত এতিয়া প্ৰিমিয়াৰ হ'ব আমি চাবলৈকে পোৱা নাই ইয়াতে প্ৰথম চাম বুলি ভাবিছোঁ আৰু কিমানখন ছবি আহি মানে লিষ্টখন আছে মই লিষ্টখন দি দিম বাৰু ঠিক আছে আমি লিষ্টখন দেখুৱাইছোঁ আপোনালোকক আমি স্ক্ৰীণত আমি এই যিখন চিনেমাৰ লিষ্টখন মই দেখুৱাইছোঁ মই কৈছোঁ যে আপোনালোকে যদি ইয়ালৈ আহে আপোনালোকে 14, 15, 16 তাৰিখে আপোনালোকে দুটা হলত এটা হৈছে ফিৰিঙতি আৰু এটা হৈছে জয়মতী এই দুটা অডিটৰিয়াম আছে দুটা অডিটৰিয়ামত এটা যদি আপুনি চুটি ছবি চাবলৈ পাব যিসকল চুটি ছবি চাই ভাল পায় চুটি ছবি চাবলৈ পাব আৰু এটা ছবিগৃহত আপোনালোকে পূৰ্ণদৈৰ্ঘ্য দীঘল চিনেমা আপোনালোকে চাবলৈ পাব ছবি ৰসিকসকলৰ কাৰণে ইয়াতকৈ ভাল খবৰ হ'ব নোৱাৰে কাৰণ যিহেতু দুটাকৈ হলত ধাৰাসাৰভাৱে চলি থাকিব চিনেমা আৰু আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু তাতকৈ ডাঙৰ কথা হৈছে আপোনালোকে পৰিচালকৰ লগত মুখামুখিকৈ কথা পাতিবলৈ পাব আৰু কৰ্মশালা হ'ব আৰু এটা কথা তথ্য জনা যে কৰ্মশালা হ'ব দিছেকৈ অমিত প্ৰীতম দা আহিব আৰু এজন এডিটৰ আহিব তেওঁলোকে কৰ্মশালাত দিব মানে ছবি যে এটা মই কিছু সময় পূৰ্বে উদ্যোক্তাৰ লগত কথা পাতিছোঁ ছবি যে এটা কেৰিয়াৰ হ'ব পাৰে বা যে এটা ছবি বনায়ো যে মানুহে সংস্থাপন পাব পাৰে ছবি যে এখন বিশাল জগত বলিউডৰ কথা আপোনালোকে জানে বলিউডত কেনেদৰে সংস্থাপিত হৈ আছে অসমৰে বহু সন্তান গৈ দেৱজিৎ চাংমাই অমিত প্ৰীতমকে ধৰি কিমান লোকে আচলতে ছবি জগতৰ লগত জড়িত হৈ কিমান সংস্থাপিত হৈ আছে অসমৰ কাৰণে ভাৰতৰ কাৰণে কিমান গৌৰৱ কঢ়িয়াই আনিছে এই লোকে আৰু সেই কথাখিনি সেই বাৰ্তাখিনি এই অসম যি চলচ্চিত্ৰ যি সমাজে আচলতে এই যিটো সুযোগ দিছে এই সুযোগটো ল'বলৈ আহক যিসকল নৱপ্ৰজন্ম যিসকল চিনেমা ৰসিক আছে বা চিনেমা ভাল পোৱা যিসকল লোক আছে বা চিনেমা বনাম বুলি যিসকলে ভাবিছে এবাৰ আপোনালোকে যদি আহে এই ঢলি পথাৰলৈ 14, 15, 16 যি মাৰ্চত আপোনালোকে এই গোটেই পৰিৱেশটো দেখিবলৈ পাব আৰু আপোনালোকে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব নহয় উপকৃত হ'ব নিশ্চয় উপকৃত হ'ব মই ধন্যবাদ জনাইছোঁ চাংকলে মই সমগ্ৰ যি গোটেই টিমটোলৈ মই ধন্যবাদ জনাইছোঁ এইসকল মই কৈছোঁ যে এইসকল কেমেৰাৰ আঁৰত থকা মানুহ কেমেৰাৰ আঁৰত থাকে কেমেৰাৰ কলাসুলভ তেওঁলোকৰ এটা মন আছে কলাসুলভ তেওঁলোকৰ কৰ্ম তেওঁলোকৰ হাতৰ যিবিলাক আচলতে প্ৰতিটো হাতৰ ক্লিকত তেওঁলোকৰ এখন ফটো এটা দৃশ্য আচলতে জীৱন্ত হৈ পৰে আৰু এইবিলাক লোক এতিয়া যি 14, 15 তাৰিখে যি মহোৎসৱ হ'বলৈ গৈছে আন্তঃৰাষ্ট্ৰীয় যি গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ হ'বলৈ গৈছে সেই পৰিৱেশটো তেওঁলোকে জীৱন্ত কৰিবৰ কাৰণে কিন্তু খুব কষ্ট কৰিছে খুব কঠোৰ কষ্ট কৰিছে আৰু এয়া পৰিৱেশটো আপোনালোকে দেখিছে খুব ধুনীয়াকৈ অসম আৰ্হি যিটো তেওঁলোকে বনাইছে মই কৈছোঁ দৃশ্যটো চাওক আপোনালোকে কেনেকুৱা এক ধুনীয়া পৰিৱেশ এজোপা গছৰ তলত এনেদৰে এটা অসম আৰ্হি যিটো ঘৰ তেওঁলোকে বনাইছে বা বাঁহ আৰু খেৰে যিটো বনাইছে গ্ৰাম্য সমাজৰ যিখন ছবি ইয়াত পৰিস্ফুট হৈছে মই ভিডিঅ'ৰ বৰ বিশেষ দীঘল নকৰোঁ যিহেতু যথেষ্ট ৰাতিও হৈছে কাৰণ এওঁলোকেও কাম কৰি আছে বহুত কষ্ট কৰিছে দিনটোৰ পৰা আদি কৰি এতিয়া ৰাতিলৈকে তেওঁলোকে এনেদৰে কৰ্মত ব্যস্ত হৈছে সেইবাবে তেওঁলোককো মই বৰ বেছি আমনি নকৰোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি হৈছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেল জ্যোতিপ্ৰসাদ গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব ধন্যবাদ